দেৰগাঁৱৰ বালিজানত যি ভয়াৱহ বাছ দুৰ্ঘটনা সংঘটিত হ'ল, সেই সমগ্ৰ ঘটনাটোৰ A to Z আজি বৰ্ণনা কৰিম আপোনালোকক এই ভিডিঅ'টোত। প্ৰথমে শুনক সেই বাছখনত থকা এগৰাকী মহিলাৰ মুখেৰে সেই শিহৰণকাৰী বৰ্ণনা। বাছখনতে আছিলে। কি হৈছে, ক'ৰ পৰা আহিছিলে, কেনেকৈ গৈছিলে? আমি কমাৰমাথা বচা ভৰুলৰ পৰা তিনিজনীয়া মন্দিৰ আহিছিলোঁ। কিমান হৈছিলে আপোনালোকৰ লগত? 40-50 জন সিমান মানতে আহিছিলে আৰু সিমানটোৱে আহিছিলে। এনে বাছখন অকণমান জোৰত আহিছিলে নেকি? বহুত অলপ স্পীডত আহিছিলে, মানুহজনে অকণমান ড্ৰিংকছো কৰি আহিছিলে ঠিক নাই মানে অলপ। এতিয়া সেই মুহূৰ্তত আপুনি ক'ত আছিলে? আপুনি বহি আছিলে তাতে? মই বহি আছিলোঁ, টোপনিত আছিলোঁ। মানে গাড়ীখনৰ কেনেকৈ এক্সিডেণ্ট শব্দও নুশুনিলোঁ, মানে ফুল টোপনি আৰু। আপুনি আৰু কোন আহিছিলে? মোৰ ছোৱালী আৰু মোৰ ভাগিনী এজনী আহিছিল। তাহাঁতি দুখ পোৱা নেকি? আমি 7টা মানুহে সুস্থ অৱস্থাত আছোঁ। অলপ অলপ দুখ পাইছোঁ। অঁ, বেক চিটত আছে। আপোনাৰ পিছফালে আছিলে? অঁ, পিছফালেও নহয়, মানে মই লেফ্ট চাইডে ফ্ৰণ্টতে বহি আহিছিলোঁ। ছোৱালী এনেকৈ তলত সোমাই গ'ল, চিটৰ তলত। মোৰ ওপৰত মানে 5টামান ডেড বডি পৰি যোৱাৰ কাৰণে যেনিবা মই বাচি গ'লোঁ। আপোনাৰ তাৰ পৰা কেইটা বজাত ওলাইছিলে আপোনালোক? 2:30মান বজাত আহিছিল ৰাতি আৰু 2টামান বজাত ঘটনাটো হৈছে আৰু। কেইটা বজাত হৈছিলে ঘটনাটো? 4:30মান বজাত। আৰু এইবাৰ শুনক সেই বাছখনত থকা এগৰাকী যুৱকৰ মুখেৰে সেই বৰ্ণনা। আমি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু আপোনাৰ বগীবিল যোৱা প্ৰগ্ৰেম আছিলে। কিমান মানুহ আহিছিলে? আমাৰ 45জন মান হৈছিল। 45 জন মান। ঘটনাটো কিমান সময়ত হৈছে? ঘটনাটো মানে আমি ইফালে নিজৰ চাইডতে আছিলোঁ, তাৰপৰা ৰং চাইডে আপোনাৰ LP-খন আহিলে, সেইখনে আমাৰ এইখন নাম আহিলেহি। তাৰপৰা এতিয়া আমাৰ সেই এক্সিডেণ্ট হ'ল। কিমান মান মানুহ ঢুকাইছে? আমাৰ ধৰি লওক 10-12জন মান মানুহ ঢুকালে। ঢুকাইছে। সৰু ল'ৰা ছোৱালী আছিলে তাতে? সৰু ল'ৰা ছোৱালী আছিলে। ঢুকাইছে নেকি? সৰু ল'ৰা ছোৱালীও ঢুকালে। অঁ, আমাৰ সৰু ল'ৰা ছোৱালীও 3-4জন মান ঢুকালে। অঁ, মানে কেইজনমান আপোনাৰ আছে এতিয়া বৰ্তমান? সুস্থভাৱে কেইজন আছে? এতিয়া সুস্থভাৱে কেইজন আছে আমি এতিয়া সঠিক গম পোৱা নাই। এইটো এতিয়া অকণমান দেৰিকৈহে গম পাব এতিয়া কিমান আছে। একেটা পৰিয়ালৰ কোনোবা ঢুকাইছে নেকি? একেটা পৰিয়ালেও ঢুকালে। কেইজন ঢুকাইছে? একেটা পৰিয়ালৰ এতিয়া মই দেখাত আপোনাৰ দুগৰাকী দেখিছোঁ, আৰু হয়তো এজন সংকটজনক হৈ আছে। বাচিছে কেইজন? এতিয়াও সেইটো সঠিককৈ আমাৰ গম পোৱা নাই। এতিয়া গোটেইখিনি মানুহ গোট খাই থকা নাই, কিমান বাচি আছে। 45জনৰ মানুহ মোটামুটি 15জন মান ঢুকাইছে নেকি? 10-15জন মান ঢুকালে। অঁ, এতিয়াও হিচাপ ওলোৱা নাই? এতিয়াও হিচাপ ওলোৱা নাই, কাৰণ উলিয়াই আছে, তাৰপৰা উলিয়াই কমপ্লিট হোৱাগৈ নাই। কিহৰ কাৰণে হ'ল ঘটনাটো, দুৰ্ঘটনাটো? সেইটো এতিয়া সঠিককৈ গম পোৱা নাই। কুঁৱলী আছিলে নেকি? বহুত কুঁৱলীও সিমান নাছিলে হ'লে। নাছিলে? অঁ, এতিয়া কি কাৰণে কেনেকৈ কি হ'ল, ময়ো বাছিলোঁ, পিছ চাইডে আছিলোঁ হ'লে। যেতিয়া খুন্দাটো লাগিছে তেতিয়াহে মানে আমি হেৰি হৈছোঁ। আমি মানে ফ্ৰণ্ট চাইডত নাই, আমাৰ ফ্ৰণ্ট চাইডত যিমানকেইজন আছে গোটেইকেইজন ডেথ হৈছে বুলি গম পোৱা হৈছে মানে। এইবাৰ শুনক আৰু আন এগৰাকী যুৱকৰ মুখেৰে, আৰু তেওঁ বৰ্ণনা কৰি গ'ল সেই সমগ্ৰ ঘটনাটোৰ A to Z। আপুনি লাষ্টৰ চিটত আছে? ভৰিত দুখ পাইছে, ভৰি কাটিছে আপোনাৰ? সেই লাষ্টৰ চিটত যেতিয়া খুন্দাটো মাৰিছে তেতিয়া একদম লাষ্টৰ চিটত একদম উপৰি গৈছে ন। বাছখন পুৰা বেগত আছিলে, গতিবেগ বেছি আছিলে? বেছি আছিলে। আৰু যেতিয়া সংঘৰ্ষটো হৈছে, মুখামুখি যেতিয়া সংঘৰ্ষ হৈছে, তেতিয়া আপুনি দেখা পাইছিলে নেকি যেতিয়া খুন্দাটো লাগিছে? নাই, সেইটো খুন্দাটো নেদেখিলোঁ। অলপ টোপনি গৈ থকাৰ কাৰণে মই এক্সিডেণ্ট হোৱাৰ পিছতহে একদম সুস্থ আহিছিলোঁ। যেতিয়া খুন্দা পাতি হৈছে, মানুহবোৰ যেতিয়া উঠাই আছে, উলিয়াই আছে যিবোৰ, তেতিয়াহে মই ওচৰৰ মানুহ আহিছে অনুভৱ উঠাবলৈ? তেতিয়া ঘটনাস্থলীতে বহু কেইগৰাকী ঢুকাইছে চাগে? ঘটনাস্থলীতে মোৰ ওচৰতে, মোৰ গাঁৱৰ ওপৰতে এটা ডেড বডি আছে। এজনৰ সেইজনৰ হাত নাই, কিছুমানৰ মূৰত একদম হেৰি হৈ গৈছে, সিহঁত হৈ গৈছে। সকলো একেখন গাঁৱৰে আছিলে? একে ঘৰ, চব ঘৰে বুলি ক'ব পাৰি, একেখন ওচৰ। এইবাৰ শুনক আৰু আন এগৰাকী কম বয়সীয়া যুৱতীৰ ভাষ্য। 4:30মান বাজিছিলে, মই ধৰিবই নোৱাৰিলোঁ কিনো, ঘপককৈ মানে বাইকখন আহি মাৰি দিলেহি। তাৰপিছত মই যেনে তেনে ওলালোঁ, দাদা এটা হাতত ধৰি মোৰ ভৰিটো ফচি গৈছিলে, ওলালোঁ। খুৰা ভাগৰ গোটেই পৰিয়ালটো আৰু মোৰ ভাগৰ ডাঙৰ ভণ্টি গৈছিলে। সিহঁতৰ খুৰাহঁতৰ অকল ছোৱালীজনীকে পাৰিলোঁ উলিয়াব, মোৰ ভণ্টিকো উলিয়াব নোৱাৰিলোঁ। মই খুৰীহঁতকো এইবাৰ শুনক আৰু আন এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মুখেৰে তেওঁ কেনেধৰণে ঘটনাটো সংঘটিত হ'ল, তেওঁ সবিস্তাৰে ক'বলৈ চেষ্টা কৰিছে এই সমগ্ৰ ঘটনাটো। গতিকে শুনক তেওঁৰ ভাষ্য। মানে ঘৰ হৈ আছিলোঁ, মাতটো শুনি মানে মোৰ টোপনি ভাঙিলে, তাৰপিছত চিঞৰ বাখৰ শুনিলোঁ। তাৰপিছত লগালগ মই জেকেটখন লগাই লগালগ ইয়াত আহি পাইছোঁ। তাৰপিছত আহি দেখিছোঁ মানে
দেখিলোঁ মানে মানুহকেইটা মানে চেপেটা চেপেটি হৈ আছে আৰু কিছুমান চিঞৰিছে। এতিয়া কাক উলিয়াম, ভাল মানুহকেইটা উলিয়াম নে ডেটকেইটা উলিয়াম, তেনেকৈ মানে এটি মাথাটো কাম নকৰা হ'ল। ভাল যিকেইটা বাচি আছিলে সেইকেইটা উলিয়াই আকৌ ৰাস্তাৰ কাষত থ'লোঁ। তাৰপিছত গাড়ী ফোন কৰিছোঁ, আধা ঘণ্টা পাছত 108 গাড়ী আহি পাইছে। তাৰপিছত মানে কেইদিনমান তেনেকৈ মানে আমি বহুত মানুহ মানে উদ্ধাৰ কৰিলোঁ। তাৰপিছত কেইটামান ল'ৰা ছোৱালী এইফালে ছাইডত মানে বাগৰি পৰি আছে, তেওঁলোকো উঠাই নি আকৌ ইয়াত থ'লোঁ। এজন মানে অলৰেডি ডেথ আছিলে, এজন খালি অকণ জীৱনটো আছিলে আৰু। হয় হয়, বাকী বাচ্ছা আপোনাৰ আমি দেখা মতে 3জন ডেথ হ'ল বাচ্ছা, আৰু বাকী 4টা একেবাৰে চেপেটা হৈ গ'ল। বাকী আৰু এতিয়া শুনা মতে 12টা মানে আমি ইয়াত ডেথ পাইছোঁ। বাকী চিভিলে কিমান ঢুকাইছে গম পোৱা নাই। মানে ভয় মানে মানুহকেইটা যেনেকৈ চিঞৰিছে বোলে নেযাবা তালৈ বোলে এনেকৈ চিটিচন মানে মানুহকেইটা চেপেটা হৈ গৈছে। কাৰোবাৰ ডিঙি এক চাইডে পৰিছে, হাত এক চাইডে পৰিছে, দেখি মানে মাথাৰ কাম কাৰোবাৰ বালাত গৈছে, মাথা ফাটি গৈছে। এতিয়া মানুহকেইটাক বচাম নে তেহেঁতক এৰি কৰিম, আবাস হৈ গ'ল মানুহটো মানে। তাৰপিছত আকৌ মানে যিকেইটা মানে ভিতৰত আছিলে আমাৰ মানুহকেইটা মানে দৰ্জা ফাৰি মানে এই ভাঙি মেলি মানে মানুহকেইটাক মানে যেনে তেনে উলিয়াইছে। হেঁচা খাই আছিলে চব গাঁৱৰ মানুহ হেঁচা খাই আছিলে। তেহেঁতৰ পৰা আকৌ তেনেকৈ ফাৰি মেলি 3-4জন মিলি আকৌ তেওঁলোকে এই বচাব মানে সম্ভৱ হৈছে মানে তেনেকৈ মানে। হয় হয়, ৰাস্তা বন্ধ আছিলে। অঁ, কালি সন্ধিয়া আগত মানে ৰাস্তাখন খুলি থোৱা আছিলে, আকৌ সন্ধিয়া টাইমত বন্ধ কৰি দিলে। বন্ধ মানে তেনেকৈ মেৰামতি ভালকৈ কৰি থোৱা নাছিলে, এনে ফিটা মাৰি দিছে মানে 4 লাইনৰ ভুলটোৰ কাৰণে এইটো ঘটনাটো ঘটিব পাৰিছে। নাছিলে এনেকৈ দাম দি আৰু এনেকৈ ফিটা মাৰি থৈ দিছিলে। ৰং চাই হয় হয়, আহিব লাগিব। অঁ অঁ হয় হয়, অঁ তেওঁতো মানে ৰাস্তাখন তাত ব্লক কৰি থোৱা আছিলে, তো সেইটো চাইডে তাক আহিব লাগিব। হয়, সেইটো ৰাস্তা যদি খোলা থাকিলে তেতিয়া এই ঘটনাটো আজি নহ'লহেঁতেন। এইটো মানে দুখটো ক'ব গ'লে 4 লাইনৰ দুখটো হ'ব। আমি 4:30 অঁ 4:20 পূৰা ঘটনা হৈছে। হয়, আন্ধাৰ আছিলে, আন্ধাৰ পূৰা আন্ধাৰ, 5টালৈকে আপোনাৰ আন্ধাৰ আছিলে। আমি আন্ধাৰ খুব বেছি মানুহকেইটা উলিয়াওঁতেও মানে আন্ধাৰ আছিলে, টৰ্চ লৈ উলিয়াইছে। অঁ, আমি আমাৰ গাঁৱৰ মানুহকেইটা আছিলে, আমিও আছিলোঁ। আমি মানে বেছি ওলোৱা নাই, 2টা মানুহে ওলালোঁ। মানে মাথাটো মানে তাত মানে গ'লে মানে কাম নকৰা হৈ যায়। বাকী আমাৰ গাঁৱৰ মানুহ যিমান আছিলে চবেই দলে বলে কৰি মানুহকেইটা উলিয়াইছোঁ। তাৰপিছত আধা ঘণ্টা পাছত মানে এই পুলিচ প্ৰশাসন আহি পাইছে ইয়াত, তাৰ আগত কোনো নাছিলে। অঁ, প্ৰায় মানুহ আমি উলিয়াই দিছোঁ, মানে মানুহ ডেট আছে, সেই ডেটটোহে পুলিচে উলিয়াইছে, বাকী গোটেই মানুহ আমি উলিয়াইছোঁ। আমি 4:10 আহিছোঁ, এক্সিডেণ্ট হৈছে আৰু আহি পাইছোঁ, দৌৰ মাৰিছোঁ। বহুত চিঞৰ শুনিলোঁ বহুত ডাঙৰকৈ, তেতিয়া আহি পাইছোঁ দৌৰ মাৰিকে। আহি পেলাই আৰু মানুহকেইটাকে দেখি আৰু কিবা লাগি গৈছে, চবকে ধৰি মেলি উলিয়াইছোঁ, উলিয়াই পেলাই ইয়াতে শুৱাইছোঁ, উলিয়াই আনিছোঁ। ভিডিঅ'টোৰ শেষত আমি আশা কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ দুৰ্ঘটনা আৰু কাৰো জীৱনলৈ নাহক, আৰু ইয়াৰ লগতে সেই দুৰ্ঘটনাটোত যিসকলে ইতিমধ্যে নিহত হ'বলগীয়া হৈছে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি, আৰু যিসকলে ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে তেওঁলোক যাতে সোনকালে সুস্থ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।